নমস্কাৰ ওপেন স্কাইছলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আমি ইতিমধ্যে ভেক্টৰ এলজেব্ৰাৰ যিখিনি আমাৰ বোৰ্ডছৰ যিখিনি সিলেবাস সেইখিনি সিলেবাস কমপ্লিট কৰিছো তোমালোকে যি সকলে ভেক্টৰ এলজেব্ৰাৰ আমাৰ ভিডিও কেটা চোৱা নাই তেওঁলোকে আমাৰ ক্লাস 12 ৰ যেটো প্লেলিষ্ট আছে আমাৰ চেনেলটো তাত গৈ প্লাই চাই লবা কাৰণ আজি আমি 3D আৰম্ভ কৰিব ওলাইছো 3D মানে কি হ'ব যে straight line plus plane এটু হৈছে তোমালোকৰ বৰ্ডৰ কাৰণে সিলেবাস আৰু সোৱা ভেক্টৰ এলজেব্ৰাত আমি স্কেলাৰ ট্ৰিপল প্ৰডাক্ট লৈকে কৰিলো আৰু ইয়াৰ পাছত মই এক্সট্ৰাকে জেডব্লিউ ৰ কাৰণে কৰিম স্কেলাৰ ট্ৰিপল প্ৰডাক্টৰ লগত তোমালোকে শিকিব লাগিব যে ভেক্টৰ ট্ৰিপল প্ৰডাক্ট শিকিব লাগিব সো ভেক্টৰ ট্ৰিপল প্ৰডাক্টৰ কাৰণে মই এক্সট্ৰাকে এটা সেশন লম আৰু এই 3D তোমালোকৰ স্ট্ৰেইট লাইন আৰু প্লেন থাকিব তোমালোকৰ বোৰ্ড এক্সামৰ কাৰণে আৰু লগত তোমালোকে শিকিব লাগিব স্ফিয়াৰ শিকিম আমি স্ফিয়াৰৰ খুব বেছি নিশিকো কম শিকিম কিন্তু স্ফিয়াৰৰ কনসেপ্ট তোমালোকে জানিব লাগিব ফৰ জেডব্লিউ এডভান্স সো ভেক্টৰ ট্ৰিপল প্ৰডাক্ট এন্ড স্ফিয়াৰৰ যে দুটা কনসেপ্ট সেই দুটা কনসেপ্ট আমি জেডব্লিউ কাৰণে শিকিম ঠিক আছে কিন্তু মই ভাবো তোমালোকে এটো বিগিনিং পিৰিয়ড যেহেতু সো বিগিনিং পিৰিয়ডত ফাৰ্স্টত বোৰ্ডৰ কনসেপ্টটো ক্লিয়াৰ কৰি লোৱা আফটাৰ 1 মান্থ আমি জেডব্লিউ লেভেললৈকে যাবলৈ বেছি সুবিধা হ'ব ঠিক আছে সো এতিয়া আমি আৰম্ভ কৰো 3D So 3D তোমালোকে 3D ৰ কাৰণে একে ভেক্টৰত আমি ভেক্টৰৰ যেটো কনসেপ্ট ভেক্টৰ সদায় আমি 3D তে ধৰিছিলো মানে x এক্সিস লৈছিলো y এক্সিস লৈছিলো আৰু z এক্সিস লৈছিলো ঠিক আছে যেহেতু x y z এক্সিস লৈছিলো আৰু এটা পইণ্ট p লৈ ললে x y z লৈছিলো ঠিক আছে সো ইয়াত যদি তোমালোকৰ ভেক্টৰৰ কনসেপ্টটো ক্লিয়াৰ আছে তেনেহলে তোমালোকৰ 3D বহুত বেছি সহজ লাগিব সো আমি 3D তোমালোকে ক্লাস 11 তে এটা ব্রিফ ডেসক্ৰিপচন পাইছিলা ফাৰ্স্ট কনসেপ্টটো মই অলপকে কৈ লব বিচাৰিছো আমি কি পঢ়িম আজি প্ৰথমতে 3D ৰ ওপৰত আমি ডিসটেন্স বিটুইন টু পইণ্টস পঢ়িম ঠিক আছে ডিসটেন্স বিটুইন টু পইণ্টস তাৰ পিছত আহিব ডাইৰেকশন ৰেশিও যেটো তোমালোকে ভেক্টৰটো পাইছিলা তাৰ পিছত আহিব ডাইৰেকশন কোসাইন তাৰ পিছত আহিব স্ট্ৰেইট লাইন আৰু এই স্ট্ৰেইট লাইনৰ পাছতে আমাৰ স্ট্ৰেইট লাইনৰ যেটো চেপ্টাৰ তাৰ পৰা আহে একচুয়ালি আমাৰ 3D ৰ মেইন পাৰ্ট খিনি তোমালোকৰ কোৱেশ্চনছ আহিব লগিয়া পাৰ্ট খিনি আৰম্ভ হ'ব সো ফাৰ্স্টতে আমি কৰো ডিসটেন্স বিটুইন টু পইণ্টস এই ডিসটেন্স বিটুইন টু পইণ্টস তোমালোকে 2D পাইছিলা যে যদি 2D কি পাইছিলা ডিসটেন্স বিটুইন টু পইণ্টস যে যদি p x1 y1 আৰু q x2 y2 দুটা পইণ্ট হয় তেনেহলে pq ৰ ডিসটেন্সটো তোমালোকে কিমান পাইছিলা যে x2 x1 হোল স্কয়াৰ প্লাস y2 y1 হোল স্কয়াৰ এতে ইয়াতো তোমালোকে কি পাবা যে ডিসটেন্স বিটুইন টু পইণ্টস দুটা পইণ্টস মানে তোমাক কি কৰিব যে p পইণ্ট এটা কৰিব ইয়াত খালি z কোঅৰ্ডিনেটটো থাকিব ঠিক আছে z কোঅৰ্ডিনেটটো থাকিব দ্যাটস ওয়াই p পইণ্টটো তুমি x1 y1 z1 কনসিডাৰ কৰি লব পাৰা আৰু q পইণ্টটো কি বুলি কনসিডাৰ কৰি লব পাৰা x2 y2 z2 কনসিডাৰ কৰি লব পাৰা এতিয়া চোৱা মই কিয় কৈছিলো ভেক্টৰৰ লগত এই চেপ্টাৰটোৰ কানেকশন আছে বুলি এতিয়া আসলে যে ভেক্টৰ জয়নিং টু পইণ্টস সো টু পইণ্টস কি পাইছিলো pq কিমান হ'ব যে obviously x2 x1 i cap plus y2 y1 j cap plus z2 z1 k cap পাইছিলো ঠিক আছে এতে এই ভেক্টৰটোৰ ম্যাগনিটিউডটো কিমান হৈ যাব pq ম্যাগনিটিউডটো স্কয়াৰ ৰুট অফ x2 x1 whole square plus y2 y1 whole square plus z2 z1 whole square ঠিক আছে এতিয়া আমি এই ভেক্টৰৰ ম্যাগনিটিউড মানে কি আছিল ভেক্টৰৰ ম্যাগনিটিউড মানে আছে হে ভেক্টৰটোৰ লেন্থটো
এই ইয়াতো একে কথা যে ডিসটেন্স বিটুইন টু পয়েন্টস মানে কি সেই পয়েন্ট দুটাৰ মাজৰ ডিসটেন্সটো দ্যাট মিন্স মোৰ ডিসটেন্স বিটুইন টু পয়েন্টস কিমান হৈ যাব PQ is equal to কিমান হৈ যাব একেটাই হৈ যাব মানে x2 minus x2 minus x1 whole square plus y2 minus y1 whole square plus z2 minus z1 whole square এটো হৈ যাব মোৰ PQ ৰ মাজৰ ডিসটেন্স টু or you may write x1 minus x2 whole square plus y1 minus y2 whole square plus z1 minus z2 whole square because এটো স্কয়ার আছে ঠিক আছে সো একে হ'ব PQ QP একে হৈ যায় সো এটো হৈ গল ডিসটেন্স বিটুইন টু পয়েন্টস তাৰ পিছত আহিব যে ডাইৰেকশন কোসাইন নহয় ডাইৰেকশন ৰেশিও মানে কি যে ডাইৰেকশন ৰেশিও মানে মই কৈছিলো যে এটা ভেক্টৰৰ i cap j cap আৰু k cap ৰ কোএফিচিয়েন্টস কেটাকে ডাইৰেকশন ৰেশিও along x axis y axis আৰু z axis বুলি কয় এনে এই দুটা পইন্টৰ ভেক্টৰটো আমি উলিয়াই লব পাৰো মই অলৰেডি কৰিলো গলে তাৰ আমি i cap j cap k cap ৰ কোএফিচিয়েন্ট কেটা লিখি দিয়া মানে কিমান x2 x1 ঠিক আছে y2 y1 z2 z1 একেটাই হৈ যাব আমাৰ ডাইৰেকশন ৰেশিও along x axis y axis z axis of course you may write x1 x2 y1 y2 and z1 z2 also that means ইয়াত মোড লিখি দিলো আমাৰ প্ৰবলেম নহয় ঠিক আছে তাৰ পিছত ডাইৰেকশন কোসাইন কি হয় যে yes যে এই লাইনটোৱে যদি x এক্সিসৰ লগত এটো ধৰা এটা লাইন এই লাইনটোৱে x এক্সিসৰ লগত যদি আলফা এংগল কৰে y এক্সিসৰ ধৰি লোৱা এটো আমাৰ x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট z কোঅৰ্ডিনেট আৰু এটো এটা লাইন এই লাইনটোৱে যদি x এক্সিসৰ লগত আলফা এংগল কৰে আৰু এনেকে y এক্সিসৰ লগত যদি বিটা এংগল কৰে আৰু z এক্সিসৰ লগত যদি গামা এংগল কৰে তেনে হলে কি হৈ যাব cos alpha cos beta cos gamma are the directions cosines along x axis y axis z axis respectively আৰু আমি এটা ভেক্টৰত কি পাইছিলো যে if we know the direction ratios of the vector that means a b c of the vectors then the directions cosines are what that a by magnitude of the vector b by magnitude of the vector and c by magnitude of the vector that's why here আমি directions ratio পাই গৈছো কিমান x2 x1 divided by magnitude of the vector মানে কিমান magnitude of p q this is equal to কিমান cos alpha or you may write this is l ঠিক আছে similarly cos beta কিমান হৈ যাব যে cos beta is equal to y2 y1 divided by magnitude of pq or you may write it is m and cos gamma is equal to z2 z1 by pq or you may write it is m yes আমি ভেক্টৰত কি পাইছিলো যে l square plus m square plus n square is equal to 1 that means cos square alpha plus cos square beta plus cos square gamma is equal to 1 মানে cos square alpha plus cos square beta plus cos square gamma is equal to 1 or l square plus m square plus n square is equal to 1 এটো আমি ভেক্টৰটো পাইছিলো আৰু 3D টো একে হ'ব সো এইখিনি লৈকে আমাৰ জাস্ট এটা আমাৰ 3D ৰ প্ৰিলিমিনাৰী আমাৰ কথা আছিল প্ৰাইমাৰী কথা যিখিনি সেই প্ৰাইমাৰী কথাখিনিহে আছিল যিখিনি তোমালকে ভেক্টৰৰ পৰা একচুয়ালি ডিডিউস কৰিব পাৰা এতিয়া আমি আহো the straight line straight line আমি কৰিবৰ কাৰণে সোৱা তোমালকে 2D to straight line পাইছিলা straight line পাওঁতে তোমালকে কি কৰিছিলা যে equations of straight line উলিয়াইছিলা in different circumstances ধৰা তোমালক কি কৈছিলে y intercept কৈ দিছিলে লগত তোমাক এটা inclination to কৈ দিছিলে মানে alpha টোৰ কথা value টো কৈ দিছিলে বা তোমাক x intercept বা y intercept কৈ দিছিলে বা নরমাল ফর্মত পাইছিলা etc different circumstances তোমালকে different equation or types বোৰ উলিয়াইছিলা ইয়াতো আমাৰ straight line 3D টো আমাৰ different circumstances মানে আমাক যদি বেলেগ ধৰণৰ বস্তু দি দিয়ে then how can we find the equations of the straight line তাৰ বিষয়ে আমি পাতিম সোৱা
এতিয়া কথাটো কি হয় যে যেতিয়া তুমি যিকোনো এটা বস্তুৰ বিষয়ে কবা তেতিয়া সেই বস্তুটোক আমি ইউনিকলি ডিফাইন কৰিব পাৰিব লাগিব মানে কোনটো বস্তুৰ কথা আমি কবলৈ গৈ আছো সেই কথাটো জানিব লাগিব সিম্পল কথা একদম তুমি ধৰা মানুহ এজনৰ কথা কৈছা তেতিয়া মানুহজনৰ কথাটো কবলৈ যাওতে তুমি জানিব লাগিব এক্স্যাক্টলি তুমি কোনটো মানুহৰ কথা কবলৈ গৈ আছা ঠিক আছে Similarly, তুমি equations of straight line or কথা straight line উলিয়াবলে গৈছা that means তুমি এটা straight line or কথা কবলৈ গৈ আছা so যদি straight line or কথা কবলৈ গৈ থাকা তেনে হলে তুমি জানিব লাগিব exactly কোনটো straight line or কথা তুমি কবলৈ গৈ আছা that means the straight line should be uniquely defined ঠিক আছে so uniquely define কৰিবৰ কাৰণে তোমাক কি কি কন্ডিশনস দিব লাগিব মানে তুমি চকুৰ আগত ভাহি আহিব লাগিব তুমি তোমাৰ ভিজুৱেলাইজ হ'ব লাগিব এক্স্যাক্টলি তুমি কোনটো স্ট্ৰেইট লাইনৰ কথা কবলৈ গৈছা তেতিয়া তোমাৰ কি হ'ব সোৱা তোমাক এটা পইণ্ট যদি দিছে ধৰিবা এইটো এটা পইণ্টৰ কথা কৈ দিছে p x1 y1 z1 পইণ্টৰ কথা কৈ দিছে and through this point infinite number of line can pass that means তোমাৰ এই যদি এটা পইণ্ট কৈ দিয়ে তেতিয়া তুমি এটা স্ট্ৰেইট লাইন ইউনিকলি ডিফাইন কৰিব নোৱাৰা মানে তোমাক এটা পইণ্ট দিলে এটো সাফিসিয়েন্ট কন্ডিশন নহয় টু ফাইন্ড the equations of straight line তেনেহলে তোমাক আৰু এটা কন্ডিশনস লাগিব yes আৰু এটা কন্ডিশনৰ কাৰণে তোমাক আৰু এটা পইণ্ট কৈ দিব পাৰে মানে p x2 y2 z2 এতে এই দুটা পইণ্টৰ মাজেৰে যোৱা যদি তুমি straight line or equations উলিয়াব লাগে then yes you can visualize the straight line okay that means তুমি এই straight line or equations to উলিয়াব লাগে that means এই straight line ডাল pq a pq straight line to তোমার ইউনিকলি ডিফাইন হৈ গল ঠিক আছে এটা কন্ডিশনস মানে কি যে যদি দুটা পয়েন্ট দি দিয়ে তোমাক then you can find the equations of straight line আৰু নেক্সট কন্ডিশন তো কি কোৱা যে তোমাক এটা পয়েন্ট দি দিছে আৰু যদি এনেকে এটা ভেক্টৰ দি দিয়ে এটো যদি তো কৈ দিয়ে এটো b ভেক্টৰ আৰু এটো p পয়েন্ট আৰু you need to find the equations of the straight line passing through this point and parallel to this vector মানে এই পয়েন্টটোৰ মাজেৰে যোৱা হ'ব লাগিব আৰু এই ভেক্টৰটোৰ প্যাৰেলাল হ'ব লাগিব তেতিয়া তোমাৰ ইকুৱেচন স্ট্ৰেইট লাইনটো কি হ'ব তেতিয়া তোমাৰ স্ট্ৰেইট লাইনটো ইউনিকলি ডিফাইন হ'ব that means তোমাৰ এই ভেক্টৰটোৰ প্যাৰেলালি তোমাৰটো এই লাইনডালে যাব পাৰিব এই লাইনডালে যাব পাৰিব ঠিক আছে গতিকে এই লাইনডাল যাব পাৰিলে মানে তুমি লাইনডালক ইউনিকলি ডিফাইন কৰিছা that's why you going to find the equations of the straight line ঠিক আছে so first of all আমি কি কৰিম the equations of the straight line passing through a point and parallel to a given vector okay equations of the straight line passing through a point and parallel to a given vector ধৰি লোৱা তোমাক point 2 point 2 দি দিছে a point 2 p point 2 তোমাক কৈ দিছে x1 y1 z1 আৰু এটো এটা ভেক্টৰ কৈ দিছে b ভেক্টৰটো ঠিক আছে now you need to find the equations of the straight line so কেনেকৈ উলিয়াবা চোৱা এটো আমাৰ x axis এটো y axis আৰু এটো z axis ঠিক আছে so if you consider the position vector of the point p is a এটো পজিশন ভেক্টৰটো যদি আমি a বুলি কনসিডাৰ কৰি লওঁ তেনেহলে a টো কিমান হ'ব যে যেহেতু a টো আমাৰ পজিশন ভেক্টৰ গতিকে আমাৰ a টো কিমান হ'ব a ভেক্টৰ ইজ ইকুৱেল টু x1ik y1jk z1kk হৈ যাব ঠিক আছে এটো o বুলি কনসিডাৰ কৰিবা এটো অৰিজিন o আৰু এটো b ভেক্টৰটো তোমাক দিয়া থাকিব যদি b ভেক্টৰটো দিয়া থাকে কনসিডাৰ কৰিবা b ভেক্টৰটো তোমাক ধৰা এনেকে দিয়া আছে aik bjk ckk একদম মনত ৰাখিবা ab2 আৰু ab2 সেম নহয় ab2 আছে এই b ভেক্টৰটোৰ ডাইৰেকশনস ৰেশিও এটা মানে jk পৰ কোএফিশিয়েন্টটো আৰু এই b a to b কি যে এই ভেক্টৰটোক আমি নমেনক্লেচাৰ কৰিছো তোমালকে বেলেগ ধৰণেও নমেনক্লেচাৰ কৰিব পাৰা b ভেক্টৰ বুলি নকব পাৰা কোনবাই c কব পাৰা d কব পাৰা এটসেট্ৰা এটসেট্ৰা তোমালকৰ নিজৰ নামটোৰ আগৰ লেটাৰটো কব পাৰা ঠিক আছে কিন্তু কথাটো হৈছে মই b বুলি কনসিডাৰ কৰিছো so b বুলি কনসিডাৰ কৰি লৈছো aik bjk ckk বুলি কনসিডাৰ কৰি লৈছো that means we need to find the equations of this straight line ঠিক আছে so if you consider any point on the straight line randomly that means r x y z
মই এ পইণ্টটো ৰেন্ডমলি কনসিডাৰ কৰি লৈছো আৰ পইণ্টটো মোৰ কোনো স্পেসিফিক কন্ডিশন নাই যিকোনো পইণ্ট এটা হ'ব পাৰে দ্যাট মিন্স মোৰ যদি মই এই এটা ইকুৱেশন উলিয়াই লওঁ সেই ইকুৱেশনটোৰ ঠাইত যদি যিটো ইকুৱেশনটোৰ x y z ৰ প্লেছত যদি মই এই লাইনটোৰ যিকোনো পইণ্ট এটা পুট কৰি দিওঁ দেন হেতু ইকুৱেশনটো স্যাটিসফাই কৰিব লাগিব ঠিক আছে যেনেকৈ আমি 2D ত পাইছিলো y mx c ঠিক আছে y আৰু x যেনেকুৱা আছিল যে সেই স্ট্ৰেইট লাইনটোৰ যিকোনো পইণ্ট যদি আমি y আৰু x ত পুট কৰি দিওঁ দেন satisfy কৰে similarly ইয়াতো মই r2 এটা এনি random point লৈ লৈছো ঠিক আছে সো r2 তোমাৰ পজিশন ভেক্টৰটো r বুলি কনসিডাৰ কৰি লোৱা তেতিয়া r কিমান পাই যাবা যে xik yjk zk ঠিক আছে এতিয়া চোৱা এই pr ভেক্টৰটো কি হৈ আছে যে pr ভেক্টৰটো তোমাৰ কি হৈ আছে parallel to b ভেক্টৰ হৈ আছে নে parallel to b vector that's why in place of PR vector you can write what lambda into b where lambda is a constant so gute concept of vector jorito hoyase that's why you need to know the concept of vector okay so etia swa from triangle OPR etia a OPR or pra swasun from triangle OPR OPR or pra ami ki pam je OA vector OP vector plus PR vector is equal to OR vector কি হল এটো যে ভেক্টৰৰ ট্ৰায়াঙ্গুলাৰ প্ৰপাৰ্টি এপ্লাই কৰিছো সো OP ভেক্টৰ মানে কি আছিল A ভেক্টৰ বুলি কনসিডাৰ কৰিছিলো আৰু PR ভেক্টৰ মানে কি আছিল lambda b বুলি কনসিডাৰ কৰিছিলো আৰু OR মানে কি আছিল R vector বুলি কনসিডাৰ কৰিছিলো that's why তুমি কি লিখিব পাৰা যে OR মানে R vector is equal to OP মানে A vector plus PR মানে lambda into B vector ঠিক আছে so this is your required equations of the line passing through this point P and parallel to a vector B এটো হৈছে আমাৰ vector equation চাবা এতিয়াৰ পৰা আমি জেনেকুৱা ইকুৱেশন সুলিয়াম প্ৰত্যেকৰে দুটা দুটা ভাগ পাম এটা আছে ভেক্টৰ ইকুৱেশন আৰু এটা আছে কাৰ্টেছিয়ান ইকুৱেশন সো তোমালোকক কেনেকৈ কৰিব ভেক্টৰ ফৰ্মত লিখিব আহিব নহবা তো কাৰ্টেছিয়ান ফৰ্মত লিখিব আহিব গতিকে এই কথাবোৰ মনত ৰাখিবা আৰু চোৱা মই যিখিনি বক্স কৰি গৈছো সেই বক্স কৰা কথাকেইটা তোমালোকে মনত ৰাখিবাই এই কথাখিনি মনত ৰাখিবই লাগিব এতিয়া এটো হৈ গল আমাৰ ইকুৱেশনস অফ দা লাইন okay in vector form এতিয়া আমি কাৰ্টেছিয়ান ফৰ্মত উলিয়াবৰ কাৰণে কি কৰিম চোৱা কাৰ্টেছিয়ান ফৰ্মত উলিয়াবৰ কাৰণে আমি এই লাইনটোত r ৰ প্লেছত আমি এখিনি পুট কৰিলো মানে xik yjk zk পুট কৰি দিয়া এর ঠাইত আমি এখিনি পুট কৰিলো মানে x1ik y1jk z1kk lambda ঠাইত lambda পুট কৰা আৰু b ৰ ঠাইত কি পুট কৰি দিবা aik bjk ck that's why এতিয়া চোৱা এখিনি যদি তুমি ইয়ালৈকে যদি লৈ আনা তেতিয়া কি পাবা x x1 মানে x x1 into ik plus y y1 into jk plus z z1 into kk is equal to lambda into aik plus lambda into bjk plus lambda into ckk ঠিক আছে এতিয়া সোয়া এতিয়া যদি আমি এটো ইকুয়েট কৰি দিও both sides যদি ইকুয়েট কৰি দিও তেনে হলে কি পাবা সোয়া যে x x1 equal to lambda a y y1 equal to lambda b and z z1 equal to lambda c ঠিক আছে that's why a to তুমি তললৈ লৈ আনা divided by a পাই গলা a to ইয়ালে লৈ আনা divided by b পাই গলা a to ইয়ালে লৈ আনা divided by c পাই গলা and from these three conditions you can write x x1 by a is equal to y y1 by b is equal to z z1 by c so this is our Cartesian equation Cartesian form ঠিক আছে
সো ইয়াৰ পৰা আমি কি পালো দুটা ফৰ্ম পালো মানে মোৰ ভেক্টৰ ফৰ্মটো কি হ'ল যে ভেক্টৰ ফৰ্মটো r is equal to a plus lambda b আৰু কাৰ্টেসিয়ান ফৰ্মটো কি পালো x minus x1 by a is equal to y minus y1 by b is equal to z minus z1 by c एकटा पाइ গলো আমি equations of line passing through a point and parallel to a given vector এতিয়া সোৱা এই কথাকেটা মই আকৌ কিয় লিখি লৈছো এনেকে তোমালোকক দিয়া থাকিব তোমালোকক কোৱেশ্যনত এনেকুৱা যিকোনো এটা ফৰ্মত দিয়া থাকিব ঠিক আছে সো যিকোনো এটা ফৰ্মত যেতিয়া দিয়া থাকিব আৰু তাৰ পৰা তোমালোকে বেলেগ प्रॉब्लम কৰিব লাগিব সো বেলেগ প্ৰব্লেম কৰিবৰ কাৰণে তোমালোকে কি জানিব লাগিব যে এতুৰ পৰা মই কি পাইছো হেতু জানিব লাগিব এতিয়া যদি এটু ফৰ্ম বা এটু ফৰ্মত ইডাৰ ফৰ্মত যদি দিয়া থাকে তেনে হলে মানে মই স্ট্ৰেইট লাইন এটাৰ ইকুৱেশনৰ পৰা দুটা কথা জানিব পাৰো এই কথাটো তোমালোকে মনত ৰাখিবা কি দুটা কথা মনত জানিব পাৰো যে এটা পইণ্ট জানিব পাৰো পইণ্টটো কোনে ডিনোট কৰিব যে যদি ভেক্টৰ ফৰ্মত দিয়া থাকে তেনে হলে এই এটোৱে আমাৰ পইণ্টটোৰ পজিশন ভেক্টৰটো ডিনোট কৰিব আৰু যদি কাৰ্টেসিয়ান ফৰ্মত দিয়া থাকে তেনে হলে এই x1 y1 z1 টোৱে কি কৰিব যে পইণ্টটোৰ আমাৰ কাৰ্টেসিয়ান কোঅৰ্ডিনেট কেটা কৰিব দ্যাট মিন্স মই কি গম পালো যে a ভেক্টৰটোৱে মোক পইণ্টটোৰ পজিশন ভেক্টৰ দিয়া থাকিব আৰু x1 y1 z1 এ তোমাক কাৰ্টেসিয়ান ফৰ্মত কাৰ্টেসিয়ান কোঅৰ্ডিনেট কেটা দিয়া থাকিব মানে পইণ্টটো জানিলো এক নম্বৰ পইণ্টটো জানিছো দুই নম্বৰতে মই কি জানিছো যে এটা প্যাৰেলাল ভেক্টৰ দিয়া থাকিব ঠিক আছে মানে এটো b ভেক্টৰটো কি আছিল প্যাৰেলাল ভেক্টৰ হিচাপে আমি কনসিডাৰ কৰিছিলো মানে মোক এটা প্যাৰেলাল ভেক্টৰ মই যিকোনো ইকুৱেশনৰ লাইনৰ পৰা মই এটা প্যাৰেলাল ভেক্টৰ পাও ঠিক আছে সো প্যাৰেলাল ভেক্টৰ যদি আমাক ভেক্টৰ ফৰ্মত দিয়ে তেনহলে b এ ডিনোট কৰিব আৰু যদি কাৰ্টেসিয়ান ফৰ্মত দিয়ে তেনহলে এই a b c কেটা কি হৈ যাব যে প্যাৰেলাল ভেক্টৰটোৰ ডাইৰেকশন ৰেশিও মানে a I cap plus b j cap plus c k cap টো কি হৈ যাব মোৰ এই b ভেক্টৰটো হৈ যায় মানে প্যাৰেলাল ভেক্টৰটো হৈ যায় সো দুটা কথা তোমালকে মনত ৰাখিবা যিকোনো ইকুৱেশনছ অফ স্ট্ৰেইট লাইনৰ পৰা মই এটা পইণ্ট জানো আৰু এটা প্যাৰেলাল ভেক্টৰ জানো ঠিক আছে এতিয়া আমি চাও যে ইকুৱেশনছ অফ স্ট্ৰেইট লাইন passing through 2 points equations of straight line passing through 2 points মানে p x1 y1 z1 দিয়া থাকিব আৰু q x2 y2 z2 দিয়া থাকিব এতিয়া চোৱা এটু ধৰা p x1 y1 z1 আৰু এটু q x2 y2 z2 দিয়া আছে now you need to find the equations of this straight line ঠিক আছে তোমাৰ ইউনিকলি ডিফাইন কৰিব পাৰা এতিয়া if you consider the position vector of the point p is a and the position vector of the point b is b q is b yes তোমালকে বেলেগ কনসিডাৰ কৰিব পাৰা a আৰু b নধৰি পেলা তোমালকে বেলেগ কনসিডাৰ কৰিব পাৰা তাত কোনো ৰেষ্ট্ৰিকশন নাই কিন্তু তোমালকে এটু কথা জানিব লাগিব যে পজিশন ভেক্টৰ বুলি কনসিডাৰ কৰাৰ পাছত যদি মোৰ কাৰ্টেসিয়ান কোঅৰ্ডিনেট কেটা জানো তেনে হলে সেই পজিশন ভেক্টৰটো মই লিখিব পাৰো মানে a ভেক্টৰটো কিমান x1 i cap plus y1 j cap plus z1 k cap আৰু b ভেক্টৰটো কিমান হ'ব b ভেক্টৰটো হৈ গল x2 i cap plus y2 j cap plus z2 k cap সোৱা ইয়াৰ আগৰটো আমি b ভেক্টৰটো কি কনসিডাৰ কৰিছিলো যে প্যাৰেলাল ভেক্টৰ কনসিডাৰ কৰিছিলো আৰু ইয়াত কি কনসিডাৰ কৰিছিলো যে নেক্সট মানে যেটো সেকেন্ড পইণ্ট হে সেকেন্ড পইণ্টটো কনসিডাৰ কৰিছিলো সো এই দুটাৰ মাজত কনফিউজ নহবা এটা আগৰটোৰ দৰে আমি আন এটা পইণ্ট r কনসিডাৰ কৰিলো randomly কনসিডাৰ কৰিলো x y z সো obviously আমি পজিশন ভেক্টৰটো r বুলি কনসিডাৰ কৰো সো r যদি হয় তেনে হলে কিমান হ'ব x i cap plus y j cap plus z k cap হৈ গল ঠিক আছে এতিয়া সোৱা আকৌ আমি এই p q ভেক্টৰটো উলিয়াই লব পাৰিম নে p q ভেক্টৰটো উলিয়াই লব পাৰিম না সো p q ভেক্টৰ কিমান হৈ যাব যে পজিশন ভেক্টৰ অফ q minus the position vector of p
terminal point minus initial point. That means b vector minus a vector, or this is in vector form or mane position vector form. Aru tumi jodi etu likhi dia tenehole x2 minus x1 I cap, y2 minus y1 j cap plus z2 minus z1 k cap pai gola. ঠিক আছে, এটো আমি pq vector to পাই গলো। আকৌ সোয়া এই pr vector to pq vector parallel vector হয়। So pr vector তোমার parallel to pq vector, that's why you can write in place of pr is equal to lambda into pq, and in place of pq you may write either this or this. এতিয়া সোয়া the from triangle OPR, from triangle OPR, OPR or pra ki paba the OP vector, yes, OP vector plus PR vector is equal to OR vector boli likhibo para, thik ase। R vector mane ki paisilo, R vector mane ami position vector R boli consider korisilu। OP vector mane ki je A vector is plus PR vector mane ki lambda into PQ mane ki B minus A, mane moi etu pai golo mor vector equation, R is equal to A plus lambda into B minus A, etu mor hoy gol vector equation। etu vector form likhilo ba, etu vector form, ঠিক আছে। সোয়া একেটা ফরম্যাট একেটা, ইয়ার আগৰটো আমাৰ r is equal to a plus lambda b আসলে, b টো আমাৰ প্যারালাল ভেক্টর আসলে, আৰু ইয়াতে b minus a আলটিমেট এটা ভেক্টৰে, b minus a টো তুমি তো এটা ভেক্টৰে পাবা, মানে মোৰ ফর্মেট স্ট্রাকচাৰটো একে আছে, ইকুয়েশনস অফ স্ট্রেট লাইনৰ স্ট্রাকচাৰটো একে আছে। এতিয়া আমি ভেক্টৰ ফৰ্মৰ পৰা কাৰ্টেসিয়ান ফৰ্ম পাম। তে কাৰ্টেসিয়ান ফৰ্মটো ইয়াস r অৰ ঠাইত কি পুট কৰিবা, the r is equal to a2 মানে x I cap plus y j cap plus z k cap is equal to a vector ঠাইত কিমান x1 I cap plus y1 j cap plus z1 k cap plus b minus a মানে a2 vector, so lambda into a2 x2 minus x1 I cap plus y2 minus y1 j cap plus z2 minus z1 k cap পাই গলা। ঠিক আছে, এতিয়া কি কৰিম আমি আগৰ নিচিনাকে কৰিম, ইয়াত আৰু বেলেগ একো কৰিবলগীয়া নাই, যে এখিনি আমি ইয়ালে লৈ আনো, তেতিয়া কি পাম x minus x1 into I plus y minus y1 into j plus z minus z1 into k is equal to lambda into x2 minus x1 I cap plus lambda into y2 minus y1 j cap plus lambda into z2 minus z1 k cap। ঠিক আছে, এটা ইকুয়েট কৰি দিয়া, ইকুয়েট কৰিলে কি পাম x minus x1 is equal to কিমান lambda into x2 minus x1, আৰু ইটো কৰিলে কিমান পাম y minus y1 is equal to lambda into y2 minus y1, আৰু z minus z1 is equal to lambda into z2 minus z1। এতিয়া সোয়া yes এটো আমি x2 minus x1 টো ইয়াৰ তললৈ লৈ আনিব পাৰো, x2 minus x1, similarly ইয়াত আমি y2 minus y1 বুলি লিখিব পাৰো, আৰু ইয়াত আমি z2 minus z1 বুলি লিখিব পাৰো। ঠিক আছে, সো এই তিনি উত্তৰৰ পৰা কি পালো যে x minus x1 divided by x2 minus x1 equal to lambda, y minus y1 divided by y2 minus y1 equal to lambda, and z minus z1 divided by z2 minus z1 equal to lambda, মানে গুটেই কেটাৰ ভ্যালু lambda, that's why we can write কিমান y minus y1 divided by y2 minus y1 is equal to x2 minus x minus x1 divided by x2 minus x1, আৰু এটো তুমসিয়া তোমালকে বেলেগ বেলেগ লাইনত কৰিবা, মই একটা লাইনতে কৰি দিছো। ঠিক আছে, হেতুক লৈ কনফিউজ নহবা, মই একটা লাইনতে মানে মসি কৰি আছো, হোয়াইট বোর্ডৰ এতে সুবিধা। আৰু তোমালকৰ পেন পেপাৰ যেতিয়া লৈ লবা তেতিয়া এটো একটা লাইনতে লিখিব নোৱাৰা, আৰু তোমালকে পেন পেপাৰ লৈ লবা, মোৰ যেতিয়া ক্লাছ কেটা চাবা
তেতিয়া তোমালোকে পেন পেপাৰ লৈ লবা পেন পেপাৰত এক্সট্ৰা নোট বনাবা ফাইল কভাৰ লৈ লবা ফাইল কভাৰত এটা নোটৰ কাৰণে এটা ফাইল কভাৰ ধৰা ভেক্টৰ 3D ৰ কাৰণে এটা ফাইলত ফাইল কভাৰ এটা লৈ পেলাই হেতুত বনাবা A4 সাইজ পেপাৰ লৈ লবা লগত এনেকে নোট বনাই লিখি যাবা মই ভাবো তেতিয়া তোমাৰ জেডব্লিউৰ কাৰণে বা বোৰ্ড এক্সামৰ কাৰণে একদম খুব সহজ হ'ব তোমালোকে বেলেগ একো ফলো কৰিব নালাগে ঠিক আছে আৰু মই অকল আমাৰ এনসিআরটি বা আৰডি শৰ্মা বুক বুলি নহয় বেলেগ বুকৰ পৰা মই পঢ়াম ঠিক আছে আৰু তোমালোকৰ বুকৰ কাৰণে মই এটা এক্সট্ৰা সেশন লম কি বুক লব লাগে তোমালোকে কি বুক লৈছা হেবোৰ তোমালোকে কমেন্ট সেকশনত কবাচোন তোমালোকে কি বুক লৈছা কি বুক লোৱা নাই মেথছৰ কাৰণে ক্লাস 11 ত কি ফলো কৰিছিলা হেবোৰ কবা কাৰণ 11 12 মই আগতেই কৈছো এটা ক্যাপসুল তোমালোকে ভাঙি খাব নোৱাৰা একেলগে খাব লাগিব মানে 11 আৰু 12 ৰ মাজত তোমালোকে হে গ্যাপটো নাৰাখিবা মানে এই পৰীক্ষা এক্সাম কি হৈছে নপঢ়ো হেতু নহয় একদম কন্টিনিউয়াসলি পঢ়িয়ে থাকিবা এই 2 ইয়ার্স তোমালোকে একদম কন্টিনিউয়াসলি পঢ়ি থাকা তেতিয়া তোমালোকে গৈ পেলাই আলটিমেট এটা ভাল ৰিজাল্ট কৰিব পাৰিবা whether it is in board or any entrance examination ঠিক আছে সো এতিয়া চোৱা ইয়াতে একে যে এটু ফর্ম পাই গলো কার্টেসিয়ান ফর্ম আগৰটো কি আছিল x - x1/a = y - y1/b = z - z1/c হেতু আছিল আমাৰ আগৰ ফৰ্মেটটো চাইবা হয় না নহয় লিখিছিলা নহয় আগতে সো তাত চাইবা সো তাত একে আছিল সো ইয়াটো কি এই এৰ ঠাইত চোৱা ইয়াত কি আছে x2 - x1 x1 x2 y1 y2 মানে x1 y1 z1 x2 y2 z2 একটা কি আছিল নাম্বার আছিল না কার্টেসিয়ান কোঅর্ডিনেট আছিল আলটিমেট x2 - x1 আমি কি পাম এটাটো ভ্যালুয়ে পাম y2 - y1 আমি এটা ভ্যালুয়ে পাম z2 - z1 এটা ভ্যালু পাম ঠিক আছে দ্যাটস ওয়াই মোৰ মানে যেটো স্ট্ৰাকচাৰ লাইনৰ যেটো স্ট্ৰাকচাৰ সেই লাইনৰ স্ট্ৰাকচাৰটো সেম থাকে ঠিক আছে সো এইকনলৈকে আমি পঢ়িলো যে equations of straight line passing through a point and parallel to a vector and equations of straight line passing through two points এইকেটাই হৈছে আমাৰ ইকুৱেচন এতিয়া আমি নেক্সট চেপ্টাৰলৈ নেক্সট টপিকলৈ যাম next to হৈছে angle between two lines আমি angle between two vectors উলিয়াইছিলো সো angle between two vectors আমি ভেক্টৰ চেপ্টাৰটো পঢ়িছিলো যি সকলে পঢ়া নাই তেওঁলোকে ভেক্টৰ চেপ্টাৰটো পঢ়ি লোৱা মই বাৰে কৈ আছো যে এই চেপ্টাৰটো আৰু ভেক্টৰ চেপ্টাৰটো দুয়োটা জড়িত ভেক্টৰ নপঢ়িলে তুমি এই চেপ্টাৰটো বুজি নোপোৱা দ্যাটস ওয়াই ভেক্টৰ চেপ্টাৰটো তোমাকে পঢ়িবই লাগিব সোয়া দুটা লাইন কৈ দিছে এটু আমাক L1 আৰু এটু আমাক L2 যদি কৈ দিয়ে লাইন দুটাৰ ইকুৱেচন দুটা কেনেকুৱাকে থাকিব আমি লাইন 1 ৰ ইকুৱেচনটো ওকে ভেক্টৰ ফৰ্মত থাকিব ধৰি লোৱা r is equal to a1 plus lambda b1 ভেক্টৰ ইয়াৰ পৰা মই কি পাইছো যে a1 টো মোৰ a লাইনটোত থকা যিকোনো এটা পইণ্ট আৰু b1 টো এটা লাইনটোৰ প্যাৰালাল ভেক্টৰ মানে a লাইনটোৰ এনেকে b1 টো এটা প্যাৰালাল ভেক্টৰ ঠিক আছে আৰু ইয়াৰ ইয়াক যদি আমাক কাৰ্টেসিয়ান কোঅৰ্ডিনেটত কৈ দিয়ে তেনে হলে কাৰ্টেসিয়ান কোঅৰ্ডিনেটত কৈ দিলে কাৰ্টেসিয়ান ফৰ্মত কৈ দিলে আমি কেনেকৈ লিখিব পাৰো যে x - x1/a1 = y - y1/b1 = z - z1/c1 ইয়াত a1 b1 c1 কি দিছো যেটো দুটা লাইন কৈ দিছে গতিকে ইয়াত যেনেকৈ এটা প্যাৰালাল ভেক্টৰ b1 থাকিব সিমিলাৰলি ইয়াতো মোৰ এটা প্যাৰালাল ভেক্টৰ b2 থাকিব আৰু সেই b2 ৰ কাৰণে মই বেলেগ a2 b2 c2 ধৰি লম ঠিক আছে মানে a1 b1 c1 are the directions ratios of the vector b1 এতিয়া চোৱা L2 line to ধৰিবা r is equal to a2 plus lambda into b2 vector আৰু a2 ৰে কাৰ্টেসিয়ান কোঅৰ্ডিনেট টু কাৰ্টেসিয়ান ইকুৱেচন টু কেনেকুৱা হৈ যাব যে x - x2/a2 is equal to y - y2/b2 is equal to z - z2/c2 আৰু এই b2 টো কি যে b2 হৈছে এই লাইনটোৰ প্যাৰালাল এটা vector now we need to find the angle between L1 and L2 so angle between L1 and L2 so
যেহেতু লাইন 1 or parallel vector b1 vector and line 2 parallel vector b2 vector, that's why the angle between b1 and b2 will be equal angle between b1 and b2 parallel vector দুটাৰ angle টো সমান হ'ব is equal to কিমান হ'ব angle between b1 vector and b2 vector ঠিক আছে আৰু আমি ভেক্টৰৰ এংগল উলিয়াবলৈ শিকিছিলো কি পাইছিলো যে cos θ is equal to a dot b divided by magnitude of a into magnitude of b where a and b are two vectors so এতিয়া আমি b1 আৰু b2 ৰ মাজৰ এংগলটো যদি θ বুলি কনসিডাৰ কৰি লওঁ তেনেহলে cos θ is equal to কি পাই যাম যে b1 dot b2 divided by magnitude of b1 into b2 আৰু চাবা ইয়াত মই মডুলাস চিনটো দি দিছো মডুলাস চিনটো কিয় দি দিছো কাৰণ মোৰ ভেক্টৰৰ কাৰণে সদায় এই এংগলটোৱে হ'ব এইটো এংগল নহয় ঠিক আছে এনেকৈ যেতিয়া ভেক্টৰটো যাব এই ভেক্টৰটো মোৰ ধৰা ইয়াৰ পৰা আহিছে তেতিয়া এই এংগলটো নহয় এই এংগলটো হ'ব কিন্তু লাইনডাল যদি এনেকৈ কাটিব তেতিয়া এই লাইনডালৰ দুটা এংগল থাকিব মানে এটা acute angle থাকিব এটা obtuse angle থাকিব মানে cos θ ৰ ভ্যালু এটা পজিটিভ হ'ব আৰু এটা নেগেটিভ হ'ব দ্যাটস ওয়াই মোৰ ইয়াত মডুলাস চিনটো দিছো এটা b1 ডট b2 b1 ভেক্টৰটো মানে কি আছিল b1 ভেক্টৰটো মই এটোৰ পৰা পাই যাম b1 ভেক্টৰটো কি আছিল যে a1 i cap plus b1 j cap plus c1 k cap আৰু b2 ভেক্টৰটো কিমান আছিল যে a2 i cap plus b2 j cap plus c2 k cap গতিকে a dot b1 b2 কিমান যে a1 a2 plus b1 b2 plus c1 c2 মানে কি লিখিব পাৰা যে cos θ is equal to you may write a1 a2 plus b1 b2 plus c1 c2 divided by magnitude of b1 কিমান a1 square plus b1 square plus c1 square মানে a1 square plus b1 square plus c1 square into magnitude of b2 কিমান হ'ব a2 square plus b2 square plus c2 square মানে a2 square plus b2 square plus c2 square and this is magnitude so আমাৰ মানে সোৱা তোমালোকক ইমান ইজি কৰি দিছে যে যদি ভেক্টৰ ফৰ্মত থাকে লাইনৰ ইকুৱেচন দুটা তেনেহলে তোমালোকে এই ফৰ্মেটটো পুট কৰি দিবা ৰেডিমেড ফৰ্মুলা এটা দি দিছে আৰু যদি কাৰ্টেছিয়ান ফৰ্মত থাকে তেনেহলে এই ফৰ্মেটটো পুট কৰি দিয়া ইমান ইজি কৰি দিছে তোমালোকৰ কাৰণে টান নহয় ইজি কৰিবৰ কাৰণে আমি এই দুইটা ফৰ্মেট কৰিছো এটো আমাৰ কাৰ্টেছিয়ান ফৰ্মেট আৰু এটা কথা চোৱা এই কাৰ্টেছিয়ান ফৰ্মেটটোক আৰু অকনমান আমি যদি চাও তেনেহলে কি পাম চোৱা cos θ is equal to a1 divided by এখিনি লিখিব পাৰি মানে a1 divided by magnitude of a1 square plus b1 square plus c1 square লিখিব পাৰি a2 divided by এখিনি লিখিব পাৰি মানে a2 divided by magnitude of a1 square plus b1 square plus a2 square plus b2 square plus c2 square লিখিব পাৰি plus আকৌ b1 divided by এখিনি লিখিব পাৰি মানে b1 divided by a1 square plus b1 square plus c1 square into b2 divided by a2 square plus b2 square plus c2 square plus c1 divided by কি লিখিব পাৰি a1 square plus b1 square plus c1 square into c2 divided by a2 square b2 square c2 square আৰু a1 divided by a1 square plus b1 square plus c1 square কি পাম যে coefficient of i cap divided by magnitude of the vector okay কি আছিল direction cosines so এখিনিয়ে কি বুজাব যে মোৰ প্ৰথম ভেক্টৰটো মানে b1 ভেক্টৰৰ ডাইৰেকশন cosines along x axis আৰু এটো কিমান হ'ব যে সেকেন্ড ভেক্টৰটোৰ মানে b2 ভেক্টৰটোৰ ডাইৰেকশন cosines along x axis মানে l1 l2 plus এটো m1 আৰু এটো m2 plus n1 n2 মানে আমি কি লিখিব পাৰো cos θ is equal to
মই তিনটা ফৰ্মুলা পাই গলো প্ৰথম ফৰ্মুলাটো কি যে obviously ইয়াত ম্যাগনিটিউড হ'ব কিমান হ'ব এটো ম্যাগনিটিউড b1 dot b2 divided by magnitude of b1 b2 second to kiman a1 a2 plus b1 b2 plus c1 c2 divided by magnitude of b1 into magnitude of b2 vector and third to kiman cos theta is equal to l1 l2 plus m1 m2 plus n1 n2 এতিয়া কথাটো হল যে যদি হে তোমাৰ লাইন দুটা প্যারালাল হয় তেতিয়া কি হ'ব যে লাইন দুটা যদি প্যারালাল হয় মানে l1 প্যারালাল টু l2 হলে কি হ'ব বাৰু so obviously b1 vector to b2 vector parallel হ'ব implies b1 vector is parallel to b2 vector that means you may write b1 vector is equal to lambda into b2 vector ঠিক আছে আৰু যদি পারপেন্ডিকুলার হয় l1 to যদি পারপেন্ডিকুলার l2 হয় তেনেহলে থিটাৰ ভ্যালুটো কিমান 90 ডিগ্ৰী মানে cos theta 0 that means you can write কিমান যে l1 l2 যদি প্যারালাল হয় পারপেন্ডিকুলার হয় তেনেহলে l1 is perpendicular to l2 implies কিমান হ'ব এখিনি 0 হৈ যাব মানে b1 dot b2 is equal to 0 এটো এটা ফর্মুলা নেক্সট কি হ'ব এটো উপৰটো নিউমাৰেটৰটো 0 হ'ব মানে or a1 a2 plus b1 b2 plus c1 c2 equals 0 নহবটো একদম লাষ্টৰটো কি আছিল l1 l2 plus m1 m2 plus n1 n2 is equal to 0 মানে l1 l2 plus m1 m2 plus n1 n2 is equal to 0 ঠিক আছে সো এখিনি হৈছে আমাৰ অ্যাঙ্গল বিটুইন টু লাইনছৰ কথা ইয়াৰ পিছত আমি নেক্সট টপিক তো কি হৈছে যে শৰ্টেষ্ট ডিসটেন্স বিটুইন টু স্কিউ লাইন মানে কি যেটা প্যারালাল নহয় নন প্যারালাল লাইন এটা ওকে লাইন দুটা মই লিখি লম লাইন 1 2 মই কি বুলি লিখিম r is equal to a1 plus lambda b1 vector and line 2 to কিমান r is equal to a2 plus lambda into b2 vector তোমালোকে নুকুৰিবা এটো যে r1 আৰু r2 কিয় নহল বাৰু r1 r2 কিয় নহল যে x y z random point মোৰ তেনেকে y is equal to mx plus c y is equal to 2x plus 3 তেনেকে এটা ইকুৱেচন লাইনৰ আকৌ y is equal to 5x plus 4 তাত xy ভ্যালু to y1 equal to 4x1 plus 3 তেনেকুৱাকে তো নহয় x আৰু y হৈ থাকে সিমিলাৰলি ইয়াত r r আমাৰ ফৰ্মুলাটো কাৰ্টেছিয়ান ফৰ্মটো কি যে xik plus yjk plus zk সো সদায় x y z হৈ থাকিব যেহেতু আমি ৰেন্ডমলি লৈছো পইণ্টটো এতিয়া আমি এই দুটা লাইন লৈ লৈছো ধৰা এটো এটা লাইন আৰু এটো এটা লাইন সোৱা এই লাইন দুটা তোমালকে এনেকে যদি মই লিখো তেতিয়া তোমালকে বুজি নাপাবা আৰু তোমালকৰ এনসিআৰটি বুকত যেনেকুৱা ধৰণৰ ডায়াগ্ৰামটো দিছে হেতু অকনমান বুজিবলে কনফিউজ কৰি দিছে গতিকে মই খুব ইজি মেথডত এটা বুজাই দিম হেতু তোমালকে চাবা যে এই প্লেনত যেতিয়া 3D ৰ কথাটো কৈ দিয়া হয় তেতিয়া বুজিবলৈ প্ৰবলেম হয় তোমালকে এনেকুৱা কেছৱা যে এটো এটা লাইন আৰু এটো এটা লাইন ঠিক আছে ইয়াত কেনেকৈ দেখুৱাইছে এনেকুৱাকে দেখুৱাই দিছে that's why তোমাৰ পারপেন্ডিকুলার ডিসটেন্স উলিয়াব লাগে শর্টেস্ট ডিসটেন্স মানে কি যে পারপেন্ডিকুলার ডিসটেন্স মানে এটোৱে 90 ডিগ্ৰী হৈ আছে যেটো দেখিবলৈ অকনমান প্ৰবলেম হয় ঠিক আছে কিন্তু তোমাক যদি এনেকে দুটা লাইন দিয়া আছে বুলি কৈ দিয়ে এনেকুৱাকে দুটা লাইন দিয়া আছে তেতিয়া তুমি পারপেন্ডিকুলার ডিসটেন্সটো বিচাৰিবলৈ সহজ হৈ যায় মানে এইটো তোমাৰ পারপেন্ডিকুলার ডিসটেন্স হৈ আছে ঠিক আছে সো এইটো পারপেন্ডিকুলার ডিসটেন্স বিচাৰিবলৈ সহজ হয় কিন্তু তাৰ আগতে আৰু এটা কাম কৰো আমি যে ইয়াত a1 আৰু a2 দুটা পইণ্ট আমি জনা আছে নহয় পইণ্ট এটা কিমান a1 মানে এটো a1 পইণ্ট মানে p পইণ্ট বুলি কনসিডাৰ কৰিম আৰু ইয়াত ধৰিলোৱা a2 পইণ্ট q পইণ্ট বুলি কনসিডাৰ কৰিম এতিয়া যদি মই এই pq ভেক্টৰ এটা লৈ আনিব পাৰিম ঠিক আছে সো pq ভেক্টৰটো কিমান হ'ব বাৰু
যে PQ ভেক্টৰটো কিমান হৈ যাব যে A2 - A1 হৈ যাব A2 - A1 হৈ যাব এতিয়া মই কি কৈছো যে শৰ্টেষ্ট ডিসটেন্স উলিয়াব লাগে শৰ্টেষ্ট ডিসটেন্স মানে পারপেন্ডিকুলার ডিসটেন্স মানে কি ইয়াৰো পারপেন্ডিকুলার হ'ব লাগিব ইয়াৰো পারপেন্ডিকুলার হ'ব লাগিব মানে এডাল লাইনৰো পারপেন্ডিকুলার এডাল লাইনৰো পারপেন্ডিকুলার চোৱা এই লাইনডালে আকৌ b1 ভেক্টৰ এটা মানে এনেকৈ প্যাৰালেল ভেক্টৰ এটা আছে নহয় এটো b1 ভেক্টৰ প্যাৰালেল ভেক্টৰ আৰু এই লাইনটোৱে l2 লাইনটোৱে এনেকৈ তোমাক b2 লাইন এটা প্যাৰালেল b2 ভেক্টৰ এটা প্যাৰালেল ভেক্টৰ দি থৈছে যদি তোমাৰ এই লাইনডাল b1 l1 আৰু l2 দুয়োটাৰে পারপেন্ডিকুলার হ'ব লাগে যেহেতু l1 is parallel to b1 and l2 is parallel to b2 that's why the line is perpendicular to b1 and b2 both ঠিক আছে মানে l1 b1 ৰ parallel l2 b2 ৰ parallel আকৌ এই লাইনডাল আমাৰ l1 আৰু l2 ৰ perpendicular that's why কি হ'ব এই লাইনডাল b1 আৰু b2 ভেক্টৰ দুটাৰ পারপেন্ডিকুলার হ'ব মানে দুইটা ভেক্টৰ ইয়াৰ b1 যিটো ভেক্টৰ আছিল এনেকৈ যদি মই দুটা লাইন লৈ লওঁ তেনেহলে এই b ইয়াৰ যিটো প্যাৰালেল ভেক্টৰ আৰু ইয়াৰ যিটো প্যাৰালেল ভেক্টৰ এনেকৈ দুইটাৰে পারপেন্ডিকুলার হৈ থাকিব সো দুটা ভেক্টৰ দুইটাৰে পারপেন্ডিকুলার হোৱাৰ কন্ডিশনটো কি আছিল আমি ভেক্টৰত কি পাইছিলো যে তাৰ যদি আমি ক্ৰস প্ৰডাক্ট কৰি দিওঁ মানে b1 আৰু b2 ভেক্টৰ দুইটাৰে যদি ক্ৰস প্ৰডাক্ট কৰি দিওঁ তেনেহলে আমি কি পাম a vector which is perpendicular to both b1 and b2 মানে মই এই b1 ক্ৰস b2 যদি কৰি দিওঁ তেনেহলে এনেকুৱা এটা ভেক্টৰ পাম মানে এনেকুৱা এটা ডাইৰেকশন পাম যিটো ডাইৰেকশন মোৰ b1 আৰু b2 দুয়োটাৰে পারপেন্ডিকুলার হয় আৰু b1 আৰু b2 যদি দুয়োটাৰে পারপেন্ডিকুলার হয় তেনে l1 আৰু l2 দুয়োটাৰে পারপেন্ডিকুলার হ'ব লাগিব কাৰণ b1 is parallel to l1 and b2 is parallel to l2 that's why মানে মোৰ এই ডাইৰেকশনটো কি হ'ব এই b1 আৰু b2 যেটো ভেক্টৰ সেই ভেক্টৰটো l1 আৰু l2 দুয়োটাৰে পারপেন্ডিকুলার হ'ব that means মোৰ এই শৰ্টেষ্ট ডিসটেন্সৰ যেটো ডাইৰেকশন সেই ডাইৰেকশনটো কোনে দিয়া দিব যে এইটোৱে দিব মানে b1 ক্ৰস b2 এ দিব মানে মই কি গম পালো যে মই কোনটো ডাইৰেকশনত শৰ্টেষ্ট ডিসটেন্স উলিয়াব পাৰো উলিয়াব লাগে সেইটো কথা মোক কৈ দিলে কোনটো ডাইৰেকশনত b1 আৰু b2 ডাইৰেকশনত এতিয়া তোমালোকে একদম সিম্পলি মনত ৰাখা যে আমি প্ৰজেকশন পঢ়িছিলো নহয় প্ৰজেকশন মানে কি মই যে কৈছিলো প্ৰজেকশনস অফ আ ভেক্টৰ a on a vector b আৰু এটো মানে কি এই a খিনি হৈ গল মোৰ প্ৰজেকশন ঠিক আছে এতিয়া মানে অন দা ভেক্টৰত মোৰ প্ৰজেকশনটো থাকে যেটো ভেক্টৰৰ ডাইৰেকশনত মই a ভেক্টৰটোৰ প্ৰজেকশন উলিয়াব লাগে হেতু ভেক্টৰৰ ডাইৰেকশনতে মোৰ শৰ্টেষ্ট ডিসটেন্সটো থাকে এটুকো একেটা মডত তোমালকে কৈ দিয়াছো যদি মই a2 a1 ৰ প্ৰজেকশন b1 ক্ৰস b2 যদি উলিয়াই লওঁ তেনেহলে কি পাম মই শৰ্টেষ্ট ডিসটেন্সটো পাই যাম along b1 ক্ৰস b2 মানে মই কি উলিয়াম projections of this vector on this vector shortest distance to মই কি উলিয়াই লম projections of this vector মানে কিমান হ'ব projections of a on b মানে কি আছিল a dot b divided by magnitude of b গলে projections of this vector মানে a2 a1 dot a b1 cross b2 to হৈ যাব b1 cross b2 divided by কিমান magnitude of b মানে on the vector মানে magnitude of b1 cross b2 আৰু shortest distance সদায় magnitude হয় গতিকে এটো মোৰ হৈ যাব এটো কি এটো আমাৰ ভেক্টৰ ফৰ্ম ঠিক আছে মানে কি পালো একদম তোমালকে সিম্পলি মনত ৰাখা projections of the vector a2 a1 on the vector b1 cross b2 একদম বেলেগ ডেৰিভেশন তোমালকৰ একো কৰিব নালাগে এতিয়া এটো যদি মনত ৰাখা নিজে নিজে ফৰ্মুলাটো মনত ৰৈ যাব ঠিক আছে আকৌ চোৱা
এই ফৰ্মুলাটোৰ পৰা মই এটো মোৰ কি ফৰ্ম এটো ভেক্টৰ ফৰ্ম এটো ভেক্টৰ ফৰ্ম এটি এই ভেক্টৰ ফৰ্মৰ পৰা মই কাৰ্টেছিয়ান ফৰ্মলৈকে নিব লাগে ভেক্টৰ ফৰ্মৰ পৰা কাৰ্টেছিয়ান ফৰ্মলৈকে নিবৰ কাৰণে তোমালোকে নিউমাৰেটৰত চোৱা আলটিমেট এটো এটা মোৰ ভেক্টৰ হৈ আছে না a2 - a1 মানে এটা ভেক্টৰ ডট b1 ক্ৰস b2 মানে সামথিং ডট সামথিং ক্ৰস সামথিং কি হয় স্কেলাৰ ট্ৰিপল প্ৰডাক্ট আছে স্কেলাৰ ট্ৰিপল প্ৰডাক্ট মই কেনেকৈ লিখো এনেকৈ ডিটাৰমিনেন্ট ফৰ্মত লিখো এতে a2 মানে কিমান আছে x2ik + y2jk + z2k মানে মোৰ সেকেন্ড লাইনটোৰ এটা পইণ্ট আছে মানে x2 - x1 হৈ যাব a2 - a1 তেনেকৈ y2 - y1 হৈ যাব z2 - z1 হৈ যাব b1 মানে কিমান আছে যে a1ik + b1jk + c1kk মই এই এংগল বিটুইন টু লাইনছৰ যেটো আমাৰ কাৰ্টেছিয়ান ফৰ্ম হে কাৰ্টেছিয়ান ফৰ্ম আৰু a2 কাৰ্টেছিয়ান ফৰ্ম একে লৈছো মানে মই লাইন দুটা একে লৈছো তোমালোকে নোটত লিখি থৈছা আছে এংগল বিটুইন টু লাইনছৰ যেটো কাৰ্টেছিয়ান ফৰ্ম ইয়াত মই কাৰ্টেছিয়ান ফৰ্মটো লিখি দিয়া নাই কিন্তু এংগল বিটুইন টু লাইনছৰ মই কাৰ্টেছিয়ান ফৰ্মটো লিখি দিছিলো নহয় তাত কি কৰিছিলো b1 ভেক্টৰটো কিমান এই তলত এ ডাইৰেকশন ৰেশিও কেটা a1 b1 c1 লিখিছিলো দ্যাট মিন্স ইয়াটো কিমান হ'ব a1 b1 c1 ইয়াত কিমান a2 b2 c2 এটো মোৰ হৈ গল নিউমাৰেটৰ আৰু ডিনোমিনেটৰটোত কিমান হ'ব চোৱা ডিনোমিনেটৰটোত কিমান ম্যাগনিটিউড অফ b1 ক্ৰস b2 মানে সিম্পলি তোমালোকে a2 ৰ পৰা লিখিব পাৰা এখিনিৰ পৰা লিখিব পাৰা যে b1 c2 - b2 c1 b2c1 whole square plus a1 c2 minus a2 c1 whole square plus a1 b2 minus a2 b1 whole square and a2 amar hoy gol shortest distance between two skew line in Cartesian form magnitude dilu ঠিক আছে মানে তোমালোকে যদি কনসেপ্টটো ক্লিয়াৰ থাকে তেনেহলে তোমালোকে ফৰ্মুলাটো উইদিন সেকেন্ড ব্ৰেইনত ডেভেলপ কৰি দিব পাৰিবা ঠিক আছে তাৰ পাছত আমি কি কৰিম যে শৰ্টেষ্ট ডিসটেন্স বিটুইন টু প্যাৰালাল লাইন এখিনি আছিল আমাৰ স্কিউ লাইন মানে নন প্যাৰালাল লাইন আৰু এতিয়া আহি গল শৰ্টেষ্ট ডিসটেন্স বিটুইন টু প্যাৰালাল লাইনস মানে প্যাৰালাল লাইনসৰ ফৰ্মুলাটো লাগে সো ইয়াত মই অনলি ফৰ্মুলাটো ডেৰিভেশন তোমালোকক ইমান বেছি দৰকাৰ নাই ঠিক আছে That's why তোমালোকে কনসেপ্টটো ক্লিয়াৰ কৰি পেলাই ফৰ্মুলা কিনি মই যিকেটা বক্স কৰি দিছো সেই বক্স কেটা যিকেটা মই ভেক্টৰ ফৰ্ম কাৰ্টেছিয়ান ফৰ্ম হেখিনি কৰি দিছো হেখিনি তোমালোকে মনত ৰাখা কিন্তু মই ট্ৰিক্সটো শিকাই দিছো কেনেকৈ ফৰ্মুলাটো মনত ৰাখিব লাগে আৰু কোনটো ডেৰিভেশন কৰি পেলাই কেনেকৈ ফৰ্মুলাটো মনত ৰাখে ঠিক আছে এনে তোমালোকৰ ডেৰিভেশন নাহে তোমালোকৰ প্ৰবলেম আহিব খালি মনত ৰাখিবা যে যদি তোমাক এটা ইকুৱেশন কৈ দিয়ে লাইনৰ ইকুৱেশন এটা কৈ দিয়ে সেই লাইনৰ ইকুৱেশনটোৰ পৰা তুমি কি পাবা হেতু ডাঙৰ কথা মানে তুমি লাইনৰ ইকুৱেশনটো কেনেকৈ এপ্লাই কৰিব পাৰিবা মানে তোমাক কি এপ্লাই কৰিব পাৰা হেতুহে তোমাক চেক কৰিব দ্যাটস হোৱাই এপ্লিকেশন পাৰ্টটো তোমাক খুব ষ্ট্ৰং থাকা ঠিক আছে আৰু এটু সেশনত আমি এটু মোৰ লাষ্ট টপিক এটু সেশনত মই আজ টপিক কেটা কৈ দিলো নেক্সট সেশনটোত মই প্ৰবলেম কৰিম ঠিক আছে হয়তো মোৰ আৰু এটা বা দুটা সেশন লাগিব স্ট্ৰেইট লাইন হে কৰিম তাৰ পিছত মই প্লেনছ আৰম্ভ কৰিম সো সোৱা shortest distance between two lines the r vector প্ৰথম লাইনটো l1 লাইনটো r is equal to a1 plus lambda b vector আৰু r vector is equal to a2 plus mu b vector এটো l2 ঠিক আছে b vector মই দুটা কিয় একে ভেক্টৰ লিখিছো বিকজ হে দুটা প্যাৰালাল ভেক্টৰ ঠিক আছে সো প্যাৰালাল ভেক্টৰ মানে কি এটো আমাক হে কাৰণে মই মিউ লিখিছো বেলেগ হ'ব পাৰে আমি ল্যাম্ডা আৰু মিউটো আমাৰ দুটা কনস্ট্যান্ট দ্যাটস হোৱাই বেলেগ হ'ব পাৰে ইয়াৰ আগৰ লাইন বেলেগটো বেলেগ হ'ব পাৰে তেনেকুৱা কোনো কথা নাই যে একেই থাকিব লাগিব কিন্তু b vector মানে এটা প্যাৰালাল ভেক্টৰ হৈ আছে obviously লাইন দুটা তেতিয়া প্যাৰালাল লাইন হ'ব আৰু ইহতৰ মাজৰ শৰ্টেষ্ট ডিসটেন্স টু কি the shortest distance is equal to a2 minus a1 cross b vector কৰি দিয়া divided by magnitude of b vector কৰি দিয়া এটো হৈ গল আমাৰ ফৰ্মুলাটো এতিয়া সোৱা
মই এটো কনফার্ম নহয় তোমালোকৰ বুকত b ক্রস a2 - a1 আছে নে নাই মই কনফার্ম নহয় হয়তো থাকিব লাগে তোমালোকৰ বুকত হয়তো b ক্রস a2 - a1 ও থাকিব পাৰে আৰু তোমালোকে তেতিয়া মোক কোৱেশ্চন কৰিব পাৰা যে a2 - a1 ক্রস b লিখিলো আৰু বুকত আছে b ক্রস a2 - a1 কাৰণ ভেক্টৰ প্ৰডাক্টটো কমিউটেটিভ নহয় ঠিক আছে ভেক্টৰ প্ৰডাক্ট কমিউটেটিভ নহয় কিন্তু মই কিয় এনেকে লিখিলো কিয় লিখিলো সোৱা ভেক্টৰ প্ৰডাক্ট কমিউটেটিভ নহয় কিন্তু হিটো এটা আমাক এটা নেগেটিভ ভেক্টৰ দিয়ে মানে a ক্রস b এ যেটো ভেক্টৰ দিব c ভেক্টৰ যদি হয় তেনেহলে b ক্রস a কি ভেক্টৰটো দিব obviously - c ভেক্টৰ দিব আৰু মই কি উলিয়াইছো ম্যাগনিটিউড উলিয়াইছো ঠিক আছে যদি ম্যাগনিটিউড উলিয়াও তেনেহলে মই এই c ভেক্টৰৰ ম্যাগনিটিউড আৰু - c ভেক্টৰৰ ম্যাগনিটিউড একেটা ভেক্টৰে পাম that's why we can write a2 - a1 cross b ভেক্টৰ ঠিক আছে তুমি যেটো জেনেকে লিখা b ভেক্টৰ ক্রস a2 - a1 ও লিখিব পাৰা নহবা a2 - a1 ক্রস b ভেক্টৰ ও লিখিব পাৰা জাস্ট ফৰ্মুলা কেটা মনত ৰাখিবা সো এইখিনি আছিল আমাৰ স্ট্ৰেইট লাইনৰ কনসেপ্ট ইয়াৰ পিছত আমি 3D কৰিম সো তোমালোকে ভেক্টৰটো যদি চোৱা নাই ভেক্টৰটো চাই লবা ভেক্টৰ পঢ়িবা ভেক্টৰ পঢ়ি পেলাই স্ট্ৰেইট লাইন চাবা ঠিক আছে স্ট্ৰেইট লাইন পঢ়িবা আৰু স্ট্ৰেইট লাইন নজনাকে আকৌ আমি প্লেন কৰিব নোৱাৰো সো ইটোৰ লগত হিটো লিংক আছে সো আজিলে